গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু নহয় কি জানেনে, মায়ে পিছপিনে শাক তুলি আছে। মোক কৈছে চোতালখন এটি শাক মানে কিবা কিবি। মায়ে কৈছে এটা বাচন লৈ তুলিব বোলে। মই সেইটো কৰি বাচন এটা লৈ গৈছোঁ। এইবিলাক ধুনীয়াৰ শাক মানে এইটো পিঠা শাকটো হেৰি হয়, যিমানে বয়স হ'লে বুঢ়া হ'লে মানে ফুল হয়। এতিয়া বুঢ়া হোৱা নাই, পিঠা ধুনীয়া। অলপ তুলি লওঁ, চাকচো কি ধুনীয়া, মানে চোতালখনে এটি আছে। এই তুলি লওঁ এতিয়া, আৰু বেলেগো তুলিম। বহুত কিবা কিবি আছে শাক ইয়াতে ধুনীয়া। পিনে চাকচো সাৰ চাৰ দিয়া নহয়, নিজে হৈছে চোতালত ধুনীয়াৰ বুন আছিল। এইটো খুতৰা শাক, পিঠা শাক বুলিও কয় কিছুমানে, আৰু কিবা পুৰপুৰি বুলি কওঁ আমি, আৰু মানমুনি, সেইবিলাক কিবা কিবি আছে আৰু বহুতবিধ শাক। আৰু সৰু আলু কুটি দিছোঁ। আৰু এইপিনে চাকচোন মাছখিনি ভাজি কিনে, আৰু এইপিনে চেঙাৰ টেঙা সেইখিনিও বাইদেউহঁতৰ ঘৰৰে। চেঙাৰ টেঙাখন কিনে কুকাৰত দুটামান হুইচেল মাৰি এইপিনে চাকচোন মায়ে সেইখিনি উলিয়াই লৈছে। 3-4টা হুইচেল মাৰি লৈ কিনে সেইখিনি ধুনীয়াকৈ গলি জহা নিছি। এই ৰসটো মানে এতিয়া সেই কৰিব মায়ে, এই যিহঁতে পিঠাটো মানে এইখিনিৰ প্ৰয়োজন নাই আৰু পিঠাখিনিৰ মানে ৰস কেনেকৈ লাগব আৰু সেইটো কাৰণে মায়ে উলিয়াইছি। উলিয়াই পিনে এতিয়া অলপ এটা পানী দিছি। পানী দি ধুনীয়াকৈ খচা বুলি কওঁ আৰু আমি নলবিৰা ভাষাত এনেকৈ মানে কি বুলি আটি দিব আৰু আটি এৰে পিঠাখান্তি ফেলাই দিব, ৰসখান্তি দিব। দেখছি না কি ধুনীয়াকৈ আটছি। এনেকৈ মই ধুনীয়াকৈ গোটেইখিনি আটি ল'ব। আৰু পিনে চাকচোন কি ধুনীয়াকৈ আটি লৈছি। ৰসখিন্তি গোটেইখিনি ওলাই গৈছে। আৰু পিনে চাকচোন আলুখিনি বইল কৰিছি, সেই আলুখিনিও সানি দিছি। আৰু ইপিনে বেহাৰ দুটামান দিছি, তেল, ৰংগুড়া, নিমখ সেইখিনি দি পিনে সেইখিনি দি ৰসখিনি দিছি, টেঙা দি পিনে মাছ দিম আৰু এতিয়া এই আৰু বেলেগ কৈ দিয়া নাই মছলা চছলা। আৰু পিনে মানুহ যেতিয়া সেইটো মানে মাছ দিব, আৰু মানে এইখিনি আৰু কি ধুনীয়াকৈ ইমান চিম্পুল আঞ্জা হয়। আৰু পিনে চাকচোন আৰু এইখিনি কচু পাত ঠাৰি জ্বালা পিঁয়াজ ধুনীয়াকৈ দি ভাজিছি। এনে আৰু ভাত আঞ্জা হোৱাৰ পিছত আমি খাই আছোঁ। এয়া চাকচোন মানে কি ক'ম আৰু, চেঙাৰ টেঙা আৰু আলু মাছৰ জোল একদম খাই বিৰাট টেষ্টি লাগে। আৰু এইটো বছৰত আজি প্ৰথম খালোঁ। আৰু পিনে শাক, আৰু শাক কি জানেনে, কিনা শাক কিবা কিবি খাই থকাই যায়, কিন্তু সেই শাকতছে কিবা তুলি অনা কিবা কিবি শাকটো বেছি সোৱাদ লাগে। ময়ো ভাবিলোঁ মায়ে যিহেতু তুলি আছে বোলে আজি খাওঁ, আৰু সেইটো কাৰণে ময়ো তুলি আনিছোঁ। বিৰাট টেষ্টি লাগে। কি খাই আছা? ভাজা খাইছে, ভাজা বহি পিনে তাতে বিচনাত লোৱাটো স্বভাৱ আৰু খাই আছে। আৰু কি নাই আৰু চাইছে গধূলি চাহখিনি খাই কিনে সেইমাখান দিনৰে ধোৱা কাপোৰ আছিল। আৰু আজি জানেনে মায়ে গৈছি নহয় ঘৰত বাইদেউৰ মোক থৈ, সেইটো কাৰণে কাম বেছি ওলছি। এনে মায়ে কামখিনি কৰে, এতিয়া বাইদেৱে আছে ভাত বনাই,